মানে গাইছে বেঙেনা পুলি এতিয়া ঘূৰাই আছোঁ, পুলি লগাই আছোঁ আজি প্ৰথম দিনাখন লগাইছোঁ, প্ৰথম ফাৰ্ষ্ট লগাইছোঁ বেঙেনা। আমি এইখিনি মানে বাৰিষা ছিজনলৈ পুলি লগাইছোঁ। এইখিনি ঘৰুৱা বেঙেনা হয়, 12মহীয়া হাইব্ৰিড হয়। আৰু এতিয়া পুলি ঘূলাই লগাই আছোঁ আৰু এতিয়া টাইমো হৈ গ'ল আৰু 50টা বা 100টামান আমি পুলি লগাব পাৰিম। তাৰপিছত আকৌ অহাকালিলৈহে পুলি লগাব লাগিব। এতিয়া পুলিখিনি ধুমাধুম উঘলাই লওঁ। পুলি আমাৰ ইয়াত ওচৰত বাৰীতে পচাই লোৱা হৈছে। কেতিয়াবা জীয়াই থাকিব পাৰোঁ, কেতিয়াবা মৰি যাব পাৰোঁ, সদায় জীৱনটো ভাল নহয়। কিন্তু suddenly something happens, so be careful. এয়া পুলি এতিয়া আমি উঘলাই লৈছোঁ, একদম কম উঘলাই লৈছোঁ। যিহেতুকে বাৰীৰ ওচৰতে আছে পুলি, ইমান টেনশ্যন নাই। এবাৰ উঘলাই গৈ তাত পুলি থাকিলে হ'ব তলিত। এতিয়া এয়া পুলি আমি 20টামান উঘলালোঁ। উঠনি 30টা আছে পুলি। উঠনি আমি 200মান নিলোঁ পুলি, 200-150মান হ'ব। এতিয়া আকৌ এতিয়া লৈ গৈছোঁ, যিহেতুকে টাইম হৈ গৈছে। সেইকাৰণে কিমানকেইটা পাওঁ লগাই মেলি মানে গাইছ আমি মানে আজি বেঙেনা পুলি লগাম। এয়া পুলি উঘলাই ল'লোঁ আৰু পুলি চুলি উঘলাই মেলি হৈ গ'ল। পুলি লগাম যিমানখিনি পাৰোঁ আজি লগাব লাগিব। এতিয়া টাইমো নাই, 4টামান বাজি গ'ল সময়। এতিয়া পুলি লগাবলৈ বুলি আৰু বস্তুবোৰ যোগাৰ কৰি লৈছোঁ আৰু ৰছী চচি লৈ মেলি আৰু এইফালে ইয়াতে লগামগৈ আমি পুলি। কেলা আজি মটৰৰ মাজতে আমি লগাই দিম বেঙেনা পুলি। এইফালে পুলি চুলি উঘলাই আনি মেলি লৈ লওঁ। সৰু বেঙেনা হয় এইখিনি। পুলিখিনি এতিয়া উঘলাই ল'লোঁ। এটা 50টামান হ'ব পুলি উঘলাই মেলি এতিয়া লগাম। আমি এই মটৰৰ মাজে মাজে লগাই দিম পুলি। বেঙেনা মটৰখিনি ছিঙি শেষ হৈ যাব। তাৰপিছত আৰু বেঙেনা পুলিখিনি ডাঙৰ হৈ যাব। এয়া পুলি এতিয়া উঘলাই লৈ দেখিছেন। আমাৰ এইটো মানে 12মহীয়া বেঙেনা পুলি হয়। এইটো এতিয়া লগাই দিম আমি লাইনকৈ বেঙেনা। মানে গাছ ইয়াত দেখিছেনে আপোনালোকে, এইখিনি আমাৰ মটৰ হয় আৰু এইখিনি মটৰৰ মাজে মাজে মানে আমি বেঙেনা পুলি লগাই গৈ আছোঁ। যিহেতুকে মটৰখিনি শেষ হ'ব, আমাৰ আকৌ বেঙেনা গছ যিবোৰ পুলি লগাইছোঁ বেঙেনাখিনি আকৌ লগে লগে মটৰখিনি উঠি যাব। আৰু মটৰ ছিঙি শেষ হ'ব, আমি আকৌ বেঙেনাখিনি ধুনীয়াকৈ সাৰ জাবৰ দি নিয়নি চিয়নি কৰি দিম। এতিয়া পুলিখিনি লগাই থৈছোঁ, পুলি ঠন ধৰাৰ লগে লগে আকৌ পিছত মটৰ ছিঙি শেষ হোৱাৰ পিছত আমি সাৰ জাবৰ দি ধুনীয়াকৈ ডাঙৰ দীঘল কৰিব পৰা হ'ব। ইয়াত সেইকাৰণে এতিয়া আমি মটৰ মাজতে লগাই দিছোঁ আৰু মটৰ 15-20 দিন বা এসপ্তাহ 10 দিনৰ ভিতৰত ছিঙিব হ'ব। সেইবাবে আমি ইয়াত পুলি লগাই দিছোঁ। এতিয়া মাজে মাজে এনেকৈ গোটেইখিনিতে এনেকৈ বেঙেনা পুলি লগাই আছোঁ। এতিয়া আমি সেই বেঙেনা পুলিখিনি মানে বাৰিষা ছিজনলৈ লগাইছোঁ আৰু কিমানখিনি পুলি হৈ লগাম, পুলি হৈ যাব আমাৰ। যিহেতুকে বেঙেনাৰ গুটি আমাৰ 7 পাকেটমান পচাই দি আছে। পুলি এনেও আমি অভাৰকৈ পচাই লোৱা হয় আৰু সেইকাৰণে আৰু তেতিয়া লগাই গৈ থাকিম। আৰু আমি মানে দুদিন বা এদিনৰ ভিতৰত আমি লগাই পুলি শেষ কৰিব পাৰিম। যিহেতুকে অকল পিচ টাইম লগাবলগীয়া হয় পুলি, নহ'লে যাওঁ পৰি ৰ'দত মৰি যাব। সেইবাবে আৰু এতিয়া লগাই আছোঁ। এতিয়া সময় প্ৰায় 5টামান বাজিব হৈ গ'ল আৰু ইমানখিনি সময়লৈকে লগাম পুলি। ধুমাধুম লগাই লওঁ পুলিখিনি এতিয়া। মানে গাইছ আমি যোৱাকালি বেঙেনা পুলি ৰুইছিলোঁ আৰু যোৱাকালি প্ৰথম ষ্টাৰ্টিং দিছিলোঁ আমি বেঙেনা পুলি ৰোৱাত। আৰু কালি আমাৰ শেষ নহ'ল, যিহেতুকে অলপ টাইমটো দেৰি হ'ল, পিচ টাইম আহিছিলোঁ। আজি আমি আগবেলাই আহি লৈছোঁ। আজি বতৰটো ভাল কৰিছে, অকণমান ডাৱৰীয়া, বৰষুণো দিব পাৰে। সেইকাৰণে আকৌ আহি গ'লোঁ আজি পুলি লগাবলৈ। আজি এইখিনি পুলি উঘলাই মেলি ল'ম এতিয়া আৰু কিমানখিনি পাৰোঁ লগাম। মানে আমি 1.5 বিঘামানত বেঙেনা লগাম বুলি পুলি উঘলাই কিনে বাৰীত ৰুবলৈ আহিছোঁ। আৰু আমি অইন বছৰ লগাওঁ 1 বিঘা বা 1.5 বিঘা এনেকুৱা লগাওঁ। এইবাৰ 1.5 বিঘামান আমি বেঙেনা পুলি লগাম। এইখিনি আছে যদিও আমি আকৌ নতুনকৈ বাৰিষালৈ পুলি লগাবলৈ পুলি উঘলাই আছোঁ। যোৱাকালি লগালোঁ অলপ, যোৱাকালি আমি 300-400মান পুলি লগোৱা হ'ল। আজি লগাম 400-500 কিবা লগাম আৰু। ইয়াত পুলি দেখিছে আপোনালোকে, এইখিনি পুলি আমি উঘলাই ল'ম। ইয়াতো আছে পুলি, তাতো আছে, সেইফালে আমাৰ সেইখিনি পুলি পচাই দিয়া আছে। আমাৰ 1.5 বিঘা মাটিলৈ পুলি পচাই থৈছোঁ। মানে পুলি আমাৰ বেছি হ'ব, অলপ বেছিকৈ পচাইছোঁ যাতে পুলি কম নহয় লগাওঁতে। এতিয়া পুলিখিনি উঘলাই লওঁ ধুমাধুম, তাৰপিছত পুলি লগাম আৰু। বৰষুণ এতিয়া আহিব লাহেকৈ, পুলিবোৰ ভাল হ'ব। এতিয়া মানে পানী যিখিনি পাওঁ আমি খুলিত দি লগাম। মেচিনৰ সুবিধা আছে বাৰু পানী দিবলৈ, কিন্তু যদি বৰষুণ নিদিয়ে আমি মেচিনে পানী দি দিম পিছত ৰোৱাৰ পিছত। পুলিখিনি এতিয়া ধুমাধুম উঘলাই লওঁ, যিমানখিনি পাৰোঁ লগাই ল'ম আজি পুলি।
গাইজ গোবৰ চোবৰ দি কিনে পচোৱা পুলি হয়, পুলি ধুনীয়া ধুনীয়া হৈছে, একদম শকত ডাঙৰ হৈছে বা পুলিখিনি। আৰু ঠাণ্ডা দিনত যদি বহুত বেছি পুলি ডাঙৰ হৈছে, ইয়াত দেখিছেনে আপোনালোকে। গোবৰ চোবৰ দি মেলি আমি ধুনীয়াকৈ পুলিখিনি পচোৱা হৈছিলে। এতিয়া পুলিখিনি ধুমাধুম উঘলাই লওঁ। এইফালে পুলি আছে দেখিছেনে, এয়া আজি এতিয়া 20টামান উঘলাইছোঁহে আৰু উঘলাব লাগিব এতিয়া। মানে 400-500মান পুলি উঘলাম আৰু। এয়া ভাইও আহিছে আজি পুলি লগাবলৈ, এয়া দেখিছে আপোনালোকে। ইয়াক আজি পইচা গধূলিকৈ 300 টকামান দিম, এতিয়া পুলিখিনি লগাই লওঁ বুলি কৈছোঁ আৰু ইয়াক এনেই পইচা 400-500 দি থকা হয় বিহুৱে বিহুৱে। যে পুলি আকৌ পুলি লগোৱা পইচা দিম আৰু এতিয়া। এয়া দেখিছেনে আপোনালোকে, সিহঁতক এতিয়া বেঙেনা পুলিখিনি উঘলাই ল'ব লগাই দিলোঁ আৰু সিহঁতে উঘলাই আছে এতিয়া। পুলি এতিয়া আমি 500মান পুলি উঘলাই ল'ম, তাৰপিছত লগাব যাম আৰু একদম সিফালে যাব লাগিব লগাব। মটৰৰ মাজে মাজে আমি লগাইছোঁ। এইখিনি এতিয়া পুলি উঘলাইছে আমাৰ 12মহীয়া হাইব্ৰিড গুটি বেঙেনা পুলি। বোলে আমাৰ মেমে উঘলাই আছে পুলি। মানে আমাৰ মেমে কিবা এটা ক'ব নেকি, মই এতিয়া সুধি চাব লাগিব যে বেঙেনা পুলি ৰোৱা এনে অনুভৱ কেনেকুৱা লাগিছে পাৰে ক'ব। 60টা 100টা ভাই এইফালে আমাৰ যিহেতুকে কেৰেলা গুটি পচাইছিলোঁ আৰু এইখিনি গুটি পূৰা ফুটি ওলালে দেখিছেনে আপোনালোকে। এনেকৈ ডিছপ'জেল গিলাছত আমি এনেকৈ ভৰাই দিছিলোঁ। এইখিনিত পুলি ফুটিছে, এইখিনিত ফুটা নাই, মানে আগা পিছাকৈ ভৰোৱা হৈছিলে। কেৰেলা আছে, জিকা আছে এইফালে এনেকৈ কৈ। ইয়াতো আছে আমাৰ কেৰেলা, ইয়াত দেখিছে আপোনালোকে। এইখিনিও কেৰেলা আছে, জিকা আছে, এইখিনি গুটি ফুটিলে। তাতো আছে জিকা, আৰু তাত আছে ভোল আৰু তুৰৈ, জহা ভোল সেনেকুৱা পচাত দিয়া আছে। টোটেল আমাৰ ইয়াত গিলাচ 800মান ডিছপ'জেল গিলাচত গুটি ভৰাই থৈছোঁ চাঙৰ কাৰণে পুলি। আৰু এতিয়া তামোল চামোল খাই লওঁ, তাৰপিছত পুলি লগাব যাম আমি পুলি লগোৱা তলিত। সেইফালে আছে আমাৰ পুলি লগোৱা তলি, তাত মটৰ আছে, আমি মটৰ মাজতে বেঙেনা পুলি লগাই দিম। মটৰ শেষ হ'ব আৰু বেঙেনা লাগি যাব। এতিয়া ভাই এতিয়া তামোল কাটি আছে, তামোলটো খাই লওঁ। ইয়াত দেখিছেনে আপোনালোকে গছ, একদম তামোল গছ বাৰীতে আছে, এইখিনি ইয়াৰ পৰা পাৰি খাই থাকিব পৰা হয়। আৰু এতিয়া ধুমাধুম পুলি লগাবলৈ যাওঁ, সোনকালে শেষ কৰিব লাগিব, যদিও পিছ টাইম আকৌ বেলেগ কাম কৰিব। এতিয়া গাইছ আপোনালোকে দেখিছে নহয়, বোলে মানুহজনীয়ে ৰুই আহি আছে। ভাই এটা মানে যিটো গাঁতত আমি পুলি ৰুম সেইটো পানী দি আহি আছে। যিটোকে এতিয়া সৰু পুলি হয়, মেচিনে পানী দিব নোৱাৰি, সেইকাৰণে অকল জুৰিবৰ কাৰণে আমি পানী গাঁতটোত ভৰাই ভৰাই পুলিখিনি ৰুই দিছোঁ। আৰু এইফালে মটৰ মাজতে ৰুইছোঁ। এয়া দেখিছে আপোনালোকে, মটৰখিনি ছিঙি শেষ হৈ যাব, তাৰপিছত বেঙেনা পুলিখিনি হৈ যাব। সেইকাৰণে আৰু এতিয়া লগাই দিছোঁ। মটৰ লাগিব হৈছেগৈ, ফুলিছে মটৰ। এইফালে এনেকৈ গাঁতটো একেটা পানী দি আহিছে আৰু। এতিয়া ভাই কেনেকুৱা লাগিছে ভাই? ভালে লাগিছে। ভাই স্প্ৰেটো এবাৰ চুইচ দি কিনে তাৰমানে পানী দিবই নাজানিছে, দি ইমানকৈ নাথাকে। এয়া মানে গাইছ পুলি উঘলাই আছোঁ, আমি ৰুই গৈ আছোঁ। এইফালে আমাৰ ভাই আছে। কৈ পুলি কেনেকুৱা লাগিছে? পুলি ভালে লাগিছে। ভাই আজি পানী যোগানৰ কাম আমি দিছোঁ। ভাই মানে পানী যোগান ধৰি আছে আৰু তাৰপিছত আমি এইফালে পুলি ৰুই গৈ আছোঁ। ভাই পানী দি কেনে মজা লাগিছেনে? মজা লাগিছে। মানে আজি ৰুই শেষ কৰিম বুলি ভাবিছোঁ। কিমান 1000মান পুলি আজি লগোৱা হ'ব। কালি আমি লগালোঁ প্ৰায় পুলি 400মান লগালোঁ আৰু মুঠতে 1400মান পুলি লগোৱা হ'ব আজি, আজিয়ে। কালি আমি ছেকেণ্ড টাইম 4টামান বজাত আহিছিলোঁ, আজি ৰাতিপুৱা 10টামান বজাত আহিছোঁ। তাৰপিছত পুলি আজি লগাই মেলি শেষ কৰিম বুলি আৰু কেতিয়াবা আকৌ কেৰেলা জিকা সেইবোৰ লগাব হৈছেগৈ। কেনেকুৱা ধুমাধুম লগাই লৈছোঁ, শেষ কৰিব লাগিব, হয় নাই? হয় না? হেল্ল' 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 হয় নাই আকৌ? হয়। মানে বাৰিষালৈ লগাইছোঁ এইখিনি বেঙেনা। আমাৰ এই ইয়াত থকা যিখিনি বেঙেনা এতিয়া আমি ছিঙি বিক্ৰী কৰি আছোঁ, সেনেকুৱা সঁচৰ হয়, মানে জাতটো একেই। ইয়াৰ বেঙেনা আপোনালোকে দেখিছেনে? এইটো সঁচৰ বেঙেনা হয়। আমাৰ বেঙেনা পূৰা দীঘল। এইটো ঠাণ্ডা ছিজনৰ কাৰণে বেঙেনাটো অলপ সৰু দীঘল হৈছে, কিন্তু বাৰিষা অলপ বেঙেনাটো শকত হয়, মানে ডাঙৰ হ'ব। এতিয়া এইখিনি বেঙেনা লাগি আছে আমাৰ, একদম দেখিছেনে আপোনালোকে। আমি সপ্তাহত 2 কুটা ছিঙি বিকি থকা হয়, প্ৰায় 1 কুইণ্টেল 1.5 কুইণ্টেল এদিনত ছিঙা হয়। মানে সপ্তাহটো 2 দিন ছিঙিলে 2.5 কুইণ্টেল বা 3 কুইণ্টেল সেনেকুৱাৰ ভিতৰত আমি বিকিব পৰা হয় আৰু বেছি নহয়। ইয়াত আমাৰ এবিঘা ওচৰা-ওচৰি মাটি হ'ব ইয়াত বেঙেনা লগোৱা। এইখিনি দেখিছেনে আপোনালোকে। আৰু এতিয়া অলপ কমেই হৈ আছে, আৰু আগৰ কেইদিন আৰু বহুত বেছি আছিলে, যিহেতুকে আমি এতিয়া বিহু বজাৰ বিকি মেলি আৰু অকণমান পাতলা হৈছে গছবোৰ, আপুনি দেখিছে নহয়। মানে এজোপা গছত ভালকৈ ছিঙিলে আপোনাৰ 2 কেজি
3 কেজি ওচৰা-ওচৰি ছিঙিব পৰা হয়। খালি ভালকৈ পানী চানী যোগান ধৰি থাকিব লাগিব আৰু তেতিয়াহে এজোপা গছত 4 কেজি 3 কেজি সেনেকুৱা ভিতৰত ছিঙি মেলি বিকি থাকিব পৰা হয়। আমাৰ ইয়াত বহুত বেছি বেঙেনা বিকা হ'ল। আমি শাওণ মাহৰ পৰা বিকিছিলোঁ, এতিয়া মাঘ মাহ সোমাই গ'ল আৰু আমি বহাগৰ ওচৰা-ওচৰিলৈকে বিকিম। তাৰপিছত এইখিনি গছ আমি সলাই দিম, আকৌ ইয়াত বেলেগ বস্তু ৰুই দিম। সেইকাৰণে আমি সিফালে বাৰিষালৈ আকৌ বেঙেনা তাত বদলি কৰি নতুনকৈ ৰুই দিছোঁ। এইখিনি ঘৰুৱা বেঙেনা যদি ৰুই লোৱা হয় 2 বছৰ বা 3 বছৰলৈকে ছিঙি বিকি থাকিব পৰা হয়। কিন্তু বেঙেনাটো অলপ সৰু হৈ যায়, লাগন একে থাকে আৰু প্ৰডাকশ্যন একে। কিন্তু আমি এইখিনি 2 বছৰ নথওঁ, এবছৰে উঠাই দিম ইয়াক। অলপ গছবোৰ জেগা মাজে মৰিলে সেইভাৱে উঠাই দিম গৈছিলোঁ। নহ'লেও তথাপিতো বহুত বেছি বেঙেনা ঘনে হৈছে, তথাপিতো ওলাই দিব লাগিব। আমি আকৌ নতুনকৈ যিহেতু লগাইছোঁ বেলেগ এডোখৰ মাটি ধুমা লগাই লওঁগৈ পলুখিনি। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ আৰু ভিডিঅ'বোৰ চাই মৰম চেনেহ দিব বুলি আশা কৰিলোঁ। আৰু পাৰিলে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব। যিকেইজনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে।